এভৰিৱান মই দীপিকা ডেকা মোৰ চেনেল A to Z লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ টপিকৰ ওপৰত কিছু কম বুলি মই ভিডিঅ'টো বনালোঁ। একচুৱেলি মই এক্সাৰচাইজ বাৰৰ সেশন দিওঁ। বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে যিসকলে এক্সাৰচাইজ বাৰৰ বিষয়ে ভালকৈ নাজানে অলপ ডিটেইলছত ক'বৰ কাৰণে, আৰু যিসকলে লৈছে তেওঁলোকেতো বহুতখিনি ভালেই পাইছে, প্ৰমাণো পাইছে। মই মোৰ পাৰ্চনেল লাইফত বহুত বেছি ইয়াৰ প্ৰভাৱ পৰিছোঁ, মানে ভাল ফল পাইছোঁ। চ' মই এক্সাৰচাইজ বাৰৰ বিষয়ে কিছু ক'ম বুলি ভাবিছোঁ। কোনে কোনে ল'ব পাৰে বা প্ৰচেছটো কেনেকুৱা হয়, এক্সাৰচাইজ বাৰ একচুৱেলি হয় কি, সেইটো এক্সাৰচাইজ বাৰ কমপ্লিটলি চাইণ্টিফিক হয়। আমাৰ ব্ৰেইনত 32টা পইণ্ট আছে। সেই পইণ্টকেইটাত আমি হাতেৰে টাচ কৰি কেইটামান ষ্টেটমেণ্ট আছে, সেইকেইটা চাণ্টিং কৰা যায়। ইয়াৰ ফলত ষ্ট্ৰেছ ৰিলিজ হয়, নিগেটিভিটি ৰিলিজ হয় আৰু পজিটিভ এনাৰ্জি এট্ৰেক্ট হয়। যিসকল মানুহে ডিপ্ৰেশ্যন, এনজাইটিত ভুগি আছে আৰু বহুত ধৰণৰ বেমাৰত ভুগি আছে বহুত দিনৰ পৰা, তেওঁলোক ইয়াৰ দ্বাৰা বহুতো লাভৱান হ'ব পাৰে আৰু হৈছেও অলৰেডি বহুতে। আৰু যিসকল ষ্টুডেণ্টে কি ডিচিশ্যন, মানে কি পঢ়িব কি নপঢ়িব ডিচিশ্যন ল'ব পৰা নাই, বা তেওঁলোকৰ কোনো কনফিউজন আছে কোনটো কৰিলে তেওঁলোকে ছাকচেছ হ'ব নহ'ব, তেওঁলোকেও ছেশ্যন লৈ কিনে বহুতখিনি ৰিলিফ পাইছে। মেট্ৰিক, হাই ছেকেণ্ডেৰী বা যিকোনো ধৰণৰ এক্সামৰ ক্ষেত্ৰত তেওঁলোকৰ কনফিউজন আছে, তো এই ছেশ্যন লোৱাৰ পিছত তেওঁলোকৰ কনফিউজন দূৰ হৈ যায়। তো তেওঁলোকৰ কাৰণেও বহুত ভাল। আৰু যিসকলে ধৰক বেকআপ হৈছে, সেই প্ৰচেছটোৰ পৰা ওলাব পৰা নাই, নিজকে ওলাই আনিব পৰা নাই, তেওঁলোকেও বহুত বেছি ৰিলিফ পাব। তো সকলো ফালৰ পৰা আপোনালোকৰ জীৱন আনন্দৰে ভৰি পৰিব, ফূৰ্তিৰে ভৰি পৰিব। কাৰোবাৰ ধৰক যদি লাইফৰ পৰা সুখ গুচি গৈছে, শান্তি গুচি গৈছে, সেয়া ঘূৰি আহে। মোৰ পাৰ্চনেল লাইফতো এক্সাৰচাইজ বাৰৰ বহুতখিনি প্ৰভাৱ আছে। তো লাহে লাহে মই মোৰ ছাকচেছ ষ্টৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। চ' আপোনালোকে যদি ছেশ্যন ল'ব বিচাৰে মোৰ তাত, তো মোৰ তলত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। মেছেজ বা ফোন কৰিলে আপোনালোকে ডিটেইলছ জানিব পাৰিব। শেষত আপোনালোক চবকে ধন্যবাদ জনাইছোঁ। মোৰ এই ছেশ্যন ছিষ্টেমটোত বহুতখিনি আপোনালোকে সহযোগ কৰিছে আৰু আগলৈও সহযোগ কৰিব, আৰু আপোনালোকৰ জীৱনটো সুখ শান্তি আনন্দৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ।